প্রস্তুতি শেষ মুহূর্তত আহি গৈছে এতিয়া মানে ফিনিশিংৰ কাম চলি আছে কালি তো লবই ঠাকুৰ আৰু কি কম কালিৰ কাৰণে একদম বিৰাট প্ৰস্তুতি চলি আছে লাষ্ট মুহূৰ্তত কৰ্মচাৰী আমাৰ 4-5 জন মান আছে আৰু প্ৰতিমা নিৰ্মাণৰ কথা হলে বিশ্বকৰ্মা প্ৰতিমা 50টা মান আছে আৰু দুৰ্গা প্ৰতিমা এতিয়া লৈকে আমি কৰা হৈছে 29টা 29 ঠিক আছে এইবিলাকৰ কাম চলি আপোনালোকে চাই আছে কিছুমান কাম বহুত আগুৱাই গৈছে আৰু কিছুমান কাম ৱেদাৰৰ কাৰণে অকমান হৈ আছে এয়া আৰু কাৰখানা এইটো বহুত বছৰ মানে এনেকে জুম কৰিব নোৱাৰি কাৰখানা আমাৰ নিয়াৰ এবাউট 70 ইয়াৰ ঠিক আছে আৰু মই 3rd জেনেৰেশ্যন মোৰ দেউতা আছে মোৰ ককাই আগৰ পৰা কৰি আছে ককাইৰ দ্বাৰা এইটো নিৰ্মাণ কৰা তাই মানে ষ্টাৰ্ট কৰিছে এতিয়া মই আছো 3rd জেনেৰেশ্যন কৰি আছো বিশ্বকৰ্মা পূজা মানে তেনেকৈ আজিকালি বিশ্বকৰ্মা পূজাটো হৈছে মানুহৰ ঘৰে ঘৰে কৰি গৈছে আগৰ নিচিনা নে আগত বহুত ডাঙৰকৈ বিশ্বকৰ্মা পূজা পাতিছিল আমি জানো সবাই যে আমাৰ এই ধুবুৰীত গেৰেজবিলাকে বিৰাট ডাঙৰ ডাঙৰ বিশ্বকৰ্মা পূজা কৰি আছে কিন্তু এতিয়া পূজাৰ হেৰিটো অকণমান কমাই দিছে টাইমৰ কথা সিহঁতে বিচাৰে টাইমটো মানে 2-3 দিনমান পূজাটো ৰাখিলে সিহঁতৰ মানে তেনেকৈ টাইমটো লছ হৈ যায় কাৰণে এতিয়া একদিনতে পূজাটো সমাপ্ত কৰিবলৈ সিহঁতে চেষ্টা কৰিছে জোৰটোৰ এতিয়া মানে আৰু কি ক'ম উশাহ লোৱা টাইমটোও নাই তেনেকৈ মাত্ৰ 10 দিনৰ গেপ আমিতো 10 দিনো নাপাওঁ আমাকতো 2 দিন আগতে ঠাকুৰটো দিব লাগে ডেলিভাৰী সেইকাৰণে 7-8 দিনৰ এটা গেপ থাকিব সেইকাৰণে বহুত টান হৈ আছে কিছুমানে মহালয়তে লৈ যায় আৰু কিছুমান ঠাকুৰ অলৰেডি লৈয়ে গ'ল আমি কলমত 85টা বিশ্বকৰ্মা বনাইছো এইটো নাম নাই সব বিশ্বকৰ্মা পূজা সব গেৰেজ বাড়ি ঠেৰি এইবিলাকেই হয় কিমান বছৰ ধৰি দিলা আপুনি আমি এতিয়া আমি কাম কৰি আছো এটা 51 পৰা তার আগতে আমার আমি তো 78 পৰা কাম কৰি আছো এটো তার আগতে আমার দেউতা কৰিছে আমার ককাইদেউ কৰিছে আমার এই ব্যবসা অরিজিনাল আমার প্রত্যেক ব্যবসা এটো বই করব আমি 6টা বাজাৰ পৰা কাম স্টার্ট কৰো দুপুরিয়া খাওয়ার সময়টুকু যাও আর খাওয়ার সময় যিমানখিনি সময় লাগে আর দুপুরিয়া 1 ঘন্টা মতো রেস্ট লও তার পিছত আকৌ রাতি 1টা-1.5টা বাজি যায় আর পূজা হয়ে গেল 10 দিন মান পিছতেই আমার একটু আমার বিরাট প্রেসার পড়েছে আর 7-8 জন মান জড়িত হয়েছে এই মহৎ কাম তো হয় ভাল লাগে কামটো কৰি ভাল লাগে আমার যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত